আসসালামু আলাইকুম প্রিয় বন্ধুরা, আপোনালোকে শুনা পাইছে আমাৰ উজনি অসমৰ শিৱসাগৰ, গোলাঘাট, নাজিৰা এইবিলাক জাগাত বহুত বানপানী হৈছে। সেইটো সময়ত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় সহায় কৰিব পৰা নাই। মানুহৰ যে ইমান লঞ্চনা, ইমান বিপদ আমি ক'তো দেখা নাই, কিন্তু আমাৰ অসমত দেখা পাইছোঁ। এটা কথা কি গম পাইছে না, যে শিৱসাগৰ ৰাইজক কৈ আছোঁ যে চাওক, ইমান যে বানপানী হৈছে। মুখ্যমন্ত্ৰী এজন যে ব্যক্তি আছে আমাৰ, সিটো চাই আছে, দেখি আছে, কিন্তু সহায় কৰিব পৰা নাই, বা ৰাইজক এটা যে সহযোগ বা কথাৰ মাজত এটা যে আনন্দ দিব পৰা নাই। ওলাইছে কোন মানুহজন? সেই আমাৰ মুছলমান মানুহক সহায় কৰা মানুহ, যে যিবিলাক সহায় কৰা মানুহ আছে চবেই আমাৰ মুছলমান মানুহ আহিছে। মুম্বাইৰ পৰা হুছাইন মনচুৰী আহিছে। তাৰপিছত আৰু এটা নাম পাহৰি গৈছোঁ, মানুহটোৰ নাম। সেইদিনাখন ৰাতি আমি ভিডিঅ'ত চাইছোঁ। তাৰপিছত আমাৰ নগাঁৱৰ পৰা বহুত ডাঙৰ ডাঙৰ কণ্টেণ্ট ক্ৰিয়েটৰবিলাক গৈছে। সেইবিলাক যাই পেলাই পানীৰে, কিবা চব্জিৰে, চাউলেৰে চব চামান দি সহায় কৰিছে। তাৰ ভিতৰত একজন আমাৰ বদৰুদ্দিন আজমল 2 কোটি টকা সহায় কৰিছে। কেলে? অসমত কি ইমান ডাঙৰ মানুহ নাই হিন্দুৰ মাজত সহায় কৰিবৰ কাৰণে? যিবিলাক মানুহে মুছলমান হিন্দু কৰি থাকে সেইবিলাকক কৈ আছোঁ, এতিয়া আপোনালোকৰ হিন্দু মুছলমান ক'ত গ'ল? এতিয়া আপোনালোকৰ অহংকাৰ কথাবিলাক ক'ত গ'ল? এতিয়া চাওক, এনেকুৱা অহংকাৰ কৰিব নালাগে, হিন্দু মুছলিম কৰিব নালাগে। আপোনালোকে বিপদত পৰিলে আমাৰ মুছলমানসকল যাব, আমি বিপদত পৰি আপোনালোকৰ হিন্দুবিলাকক আহিব। সেইটো আমি জানো। অসমৰ যে এটা এইটো চবেই চেষ্টা কৰে। আজি এটা কথা কি গম পাইছে, আমাৰ জুবিন দা যে মৰি গৈছে, মনটোত খুব বেয়া লাগে। আমাৰ অসমৰ যে এজন গৌৰৱ আছিলে, কোটি কোটি এটা সম্পদ আছিলে, কিন্তু আমি কম বয়সত সম্পত্তিটো হাৰাই পেলাইলোঁ। সঁচা কথা কি গম পাইছে, আমাৰ জুবিন দাৰ পাপ লাগি গৈছে। শিৱসাগৰত, গোলাঘাটত, নাজিৰাত এইবিলাক জাগাত জুবিন দাৰ পাপ লাগি গৈছে। সেইটো কাৰণে এনেকুৱা আমাৰ আল্লাহে বিপদ দি দিলে। কাৰণটো গম পাইছেনে? আমাৰ জুবিন দাৰ কাৰণে মানুহে কান্দা নাই, ন্যায় বিচাৰা নাই। সেইটো কাৰণে জুবিন দাৰ কাৰণে পাপ লাগি গৈছে চবেই। শিৱসাগৰ, নাজিৰা, গোলাঘাটত এইবিলাক জাগাত যে জুবিন দাৰ ন্যায়ৰ কাৰণে মানুহ নাই, সেইটো কাৰণে পাপ লাগি গৈছে। হিন্দু মুছলিম কৰি কৰি এতিয়া চাওক কি হ'ল। জুবিন দাৰ যিবিলাক কথা কৈছিলে আমি হাতৰে পাই আছোঁ। আজি জুবিন দা থাকিলে হিন্দু মুছলিম কেতিয়াও ক'ব সাহস নাপায় মানুহে। কিন্তু আজি জুবিন দা মৰি গৈছে, সাহস পালে। ঠিক আছে বাৰু, আপোনালোকে বিপদ পৰিছে, দোৱা কামনা কৰোঁ, শুভেচ্ছা জনাই বিপদত মুক্ত হওক। কেতিয়াও আৰু কোনো মানুহ যেনে হিন্দু মুছলিম নকৰিব। ঠিক আছে, চবেই একত্ৰ হৈ পেলাই মিলিজুলি থাকিব লাগিব। খুদা হাফেজ।